Hello everyone, welcome back to our channel Eduotics. So এই ভিডিওটিত আমি ডিটেইলভাৱে ডিসকাস কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যে 5 year integrated post graduate program under CUT category কিদৰে এপ্লিকেশন কৰিব লাগিব। সো তাৰ বাবে তেওঁলোকে এখন নোটিফিকেশন অৰ্থাৎ গাইড দিছে। গাইডখন 31 পেজৰ। সো গাইডখনত যোৱাৰ আগতে আমি কেইটামান পইণ্ট ক্লিয়াৰ কৰি দিম যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হয়। সো প্ৰথমতে কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। সেকেন্ড স্টেপ প্ৰফাইল কমপ্লিটেশ্যন এণ্ড লগ। থাৰ্ড স্টেপটো হ'ল যে চেক CUT ইলিজিবিলিটি এণ্ড কমপ্লিট দ্য এপ্লিকেশ্যন প্ৰচেছ। ইলিজিবিলিটিটো চেক কৰি পিনে বিভিন্ন ছাবজেক্টৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তো প্ৰথম হ'ল এপ্লিকেণ্টছ হু হেভ অলৰেডি ৰেজিষ্টাৰ, যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিছিলে অন দ্য এডমিশ্যন পৰ্টেল ডিউৰিং দ্য নন CUT এডমিশ্যন। যিসকলে নন CUT প্ৰগ্ৰেমৰ দ্বাৰাই সময়তে কি কৰিছিল, পৰ্টেলটোত ৰেজিষ্টাৰ কৰিছিল, কেন ডাইৰেক্টলি লগ ইন এণ্ড কমপ্লিট দ্য প্ৰচেছ বাই clicking on the CUT eligibility and entering the CUT registration number. Step by step process is shown in the manual. So আমি গোটেই বস্তুখিনি আমি তোমালোকক ভিডিঅ'টি যদিও ডাঙৰ হয় তোমালোকে শেষলৈকে চাবা, গোটেইখিনি বস্তু আমি ভিডিঅ'টিৰ মাজেৰে ডিছকাছ কৰিম। তো ছাত্ৰ-ছাত্ৰীসকলে যিসকলে নন CUT কেটেগৰীটো কি এডমিশ্যন বিচাৰিছিলে তেওঁলোকে কি কৰিব লাগিব, খুলিব লাগিব। খুলি পিনে যিটো পৰ্টেল আছে পৰ্টেলটো খুলিব লাগিব। খুলি পিনে ডাইৰেক্টলি কমপ্লিট কৰিব লাগিব। CUT ইলিজিবিলিটিবোৰ চাব লাগিব আৰু CUT ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পিনে ফৰ্মখন কমপ্লিট কৰিব লাগিব। ফৰ অলৰেডি ৰেজিষ্টাৰ ষ্টুডেণ্ট এণ্ড ওৱান কেন হু হেভ কমপ্লিটেড এণ্ড লগ দেয়াৰ প্ৰফাইল দে নিড নট ৰেজিষ্টাৰ অৰ কমপ্লিট দেয়াৰ প্ৰফাইল। যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিছে আৰু প্ৰফাইলটো কমপ্লিট কৰিছে তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব নালাগে, ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কৰিব নালাগে আৰু প্ৰফাইলটো কমপ্লিট কৰিব নালাগে, তেওঁলোকে অলৰেডি এপ্লাই কৰিলে হ'ল। ছেকেণ্ড কেটেগৰীত আহিব সেইবোৰ ষ্টুডেণ্ট দ'জ হু হেভ নট ৰেজিষ্টাৰ, যিসকলে এতিয়াও ৰেজিষ্টাৰ কৰা নাছিলে। ফাৰ্ষ্ট তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব, দেন এডমিশ্যন পৰ্টেলটোত দেন লগ ইন কৰিব লাগিব। তেওঁলোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। প্ৰফাইলটো কমপ্লিট হোৱাৰ পিছত তেওঁলোকে ফৰ্ম ফিল আপ প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰিব। এতিয়া তাতো তিনিটা চিনেৰিঅ' দিয়া হৈছে। প্ৰথম চিনেৰিঅ' যিসকল ষ্টুডেণ্টে লগ ইন ৰেজিষ্টাৰ কৰা নাছিলে। ছেকেণ্ড চিনেৰিঅ'ত আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰেজিষ্টাৰ কৰিছিলে এডমিশ্যন পৰ্টেলটোত কিন্তু ছামাৰ পৰ্টেলটোত অলৰেডি। ত' তেওঁলোকে ৰেজিষ্টাৰ কৰিছিলে বাট কি কৰা নাছিলে, প্ৰফাইলটো কমপ্লিট কৰা নাছিলে বা কমপ্লিট কৰিছিলে। তৃতীয়টো চিনেৰিঅ'ত হৈছে ষ্টুডেণ্ট হু হেভ অলৰেডি এপ্লাইড আৰ্লিয়াৰ, আগতে এপ্লাই কৰিছে, নট য়েট এডমিটেড বা অলৰেডি এডমিটেড। টোটেল কেইটা কেটেগৰী, তিনিটা কেটেগৰী। প্ৰথম কেটেগৰীত এটাই আছে, দুটা ছেকেণ্ড কেটেগৰীত দুটা, থাৰ্ড কেটেগৰীত দুটা, গতিকে 5টা কণ্ডিশ্যন আছে। 5 ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোকে গোটেই মেনুৱেলখন দি থৈ দিছে। তো আমি গোটেই মেনুৱেলখন ডিটেইলত ডিছকাছ কৰিম। চ' প্ৰথমতে মই মেনুৱেলখন ডাউনলোড কৰি লৈছোঁ ধুনীয়াকৈ। চ' আমি কি কৰিব লাগিব, চ' হোৱাট টু ডু। তো তাত আমি কি কৰিম, ইন কেছ অফ চিনেৰিঅ' 1টো মনত ৰাখি চাম যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰেজিষ্টাৰ কৰা নাছিলে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব, প্ৰফাইলটো কমপ্লিট কৰিব লাগিব আৰু লগ কৰিব লাগিব। দেন CUT ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব লাগিব। নেক্সট ছেকেণ্ডটোত দিয়া হৈছে যে ইন কেছ অফ চিনেৰিঅ' 2A, যদিহে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছিলে, ৰেজিষ্টাৰ কৰিছিলে বাট প্ৰফাইলটো কমপ্লিট কৰা নাই, তো তেওঁলোকে কি কৰিব লাগিব, সেই ষ্টুডেণ্টসকলে লগ ইন কৰিব লাগিব, প্ৰফাইলটো কমপ্লিট কৰিব লাগিব, এগেইন CUT ইলিজিবিলিটিখিনি চাই এপ্লাই কৰিব লাগিব। তো 3 নম্বৰ পইণ্টত দিয়া হৈছে চিনেৰিঅ' 2B দিয়া হৈছে কমপ্লিটেড দেয়াৰ প্ৰফাইল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰফাইলটো অলৰেডি কমপ্লিট কৰি থৈ দিছে, তো ষ্টুডেণ্ট নিড টু লগ ইন, চেক CUT ইলিজিবিলিটি এণ্ড এপ্লাই। তো থাৰ্ড চিনেৰিঅ'ত কি হ'ল, ষ্টুডেণ্টসকলে কি কৰিব লাগিব, যিসকলে এতিয়াও এডমিটেড নহয়। তো থাৰ্ডত আছে চিনেৰিঅ' 3ত ষ্টুডেণ্টে কি কৰিব লাগিব, লগ ইন কৰিব লাগিব, এগেইন চেক ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এপ্লাই। 3Bত কি কৰিব লাগিব, ষ্টুডেণ্ট নিড টু লগ ইন, check CUT eligibility and apply. However, their admission can be granted only when they cancel their admission under non-CUT mode. যদি অলৰেডি এডমিট হৈছে আকৌ যদি এই কোৰ্চটোত CUTৰ থ্ৰুৰে পাব বিচাৰে তেতিয়াহ'লে আগত যিটো নন CUTৰ দ্বাৰা এডমিশ্যন পাইছিলে সেইটো তেওঁলোকে কি কৰিব লাগিব, প্ৰথমতে কেঞ্চেল কৰি ল'ব লাগিব। তাৰ পিছতহে তেওঁলোকে CUT মোডৰ দ্বাৰা কি কৰিব পাৰিব, এপ্লিকেশ্যন কৰিব পাৰিব। আদাৰৱাইজ এপ্লিকেশ্যন বাটনটো কি হৈ যাব, কেঞ্চেলেশ্যন বাটনটো তেওঁলোকৰ ভিজিবলে নহ'ব। ঠিক আছে।
আৰু যদি কোনোবা ষ্টুডেণ্ট ইফ এনি ষ্টুডেণ্ট ইজ এডমিটেড আণ্ডাৰ নন CUT মোড বাট ইট ইজ নট অফাৰ্ড এডমিশ্যন এগেইনষ্ট দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ আণ্ডাৰ CUT দ্য কেঞ্চেলেশ্যন বাটন শ্বেল নট বি ভিজিবল ঠিক আছে তো প্ৰচেছ অফ টু চেক এলিজিবিলিটি ক্ৰাইটেৰিয়া তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেনেকৈ চেক কৰিব applicants must enter their CUT application number তাত এণ্টাৰ কৰিব লাগিব OTP এটা জেনেৰেট হ'ব তেওঁলোকৰ মোবাইল নাম্বাৰটোত নাই আৰু লগতে ইমেইল এড্ৰেছটোত ঠিক আছে যেটো তেওঁলোকে NTA ফৰ্ম ফিল আপ কৰোঁতে ইমেইল এড্ৰেছটো দিছিলে অৰ্থাৎ মোবাইলটো দিছিলে তাত এটা OTP আহিব নেক্সট applicants must enter the OTP and enter the image captcha to verify and link the CUT UG application number with their profile তেওঁলোকে কি কৰিব লাগিব OTP টো দিব লাগিব আৰু ইমেজ ক্যাপচাটো তেওঁলোকে সাবমিট কৰিব লাগিব যাতে তেওঁলোকে কি পায় তেওঁলোকৰ এপ্লিকেশন নাম্বাৰৰ যেটো CUT এপ্লিকেশন নাম্বাৰ হেতু তেওঁলোকৰ প্ৰফাইলৰ সৈতে লিংক হৈ যায় ইয়াত এটা নোট দিয়া হৈছে নোট applicants must ensure that they have entered their correct date of birth as they have submitted to NTA যেটো CUT UG এক্সাম হৈছিল তাত যেটো ডেট অফ বাৰ্থ দিয়া আছে হেতু যাতে ইয়াৰ সেম হয় ঠিক আছে ইন কেস देयर इज এ মিসম্যাচ অৰ্থাৎ তাত যদি কিবা এটা খেলিমেলি হয় ডেট অফ বাৰ্থৰ তেতিয়া হলে এপ্লাই নহব such applicants if already enrolled in non CUT mode with any of the HEI মানে higher education institute can contact the higher education institute or get their date of birth changed after proceeding appropriate documents as a proof যদি কাৰোবাৰ ভুল হৈ আছে তেতিয়া হলে তেওঁলোকে কি কৈছে ইনষ্টিটিউচনক কন্টাক্ট কৰি পিনে হেতু শুধৰণি কৰিবলৈ জনাইছে in case of scenario 1 and 2 where the applicants has not yet applied so far in any program they need to enter 12 board marks as it may have required by higher education institute for tie breaking তো কি দিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী আগতে ৰেজিষ্টাৰ কৰা নাছিলে নাইবা কৰি পিনে প্ৰফাইলটো কমপ্লিট কৰা নাছিলে নাইবা এপ্লাই কৰা নাছিলে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে 12 ৰ মাৰ্কটো দিব লাগিব যাতে টাই ব্ৰেকিং কন্ডিশনত হেতু ক্ৰাইটেৰিয়া ইনষ্টিটিউটখনে আনিব পাৰে এটা টেবল অফ কন্টেন্ট PDF টো দিয়া আছে ইন্ট্ৰোডাকশন ওয়েবসাইট ওয়াক থ্ৰু তো নেক্সট এডমিশন প্ৰসেস ৰেজিষ্ট্ৰেচন এপ্লিকেশন ড্যাশবোৰ্ড এন্ড ইন্ট্ৰোডাকশন তো ইন্ট্ৰোডাকশনত সমৰ্থ পৰ্টেলৰ বিষয়ে দিয়া হৈছে তে ওয়েবসাইটটো কি কেনেকুৱা হ'ব হেতু কথা দিয়া হৈছে ওয়েবসাইটটো এনেকুৱা ধৰণৰ ইন্টাৰফেস এখন খোলা যাব যিসকলে ৰেজিষ্টাৰ কৰা নাছিলে তেওঁলোকক কথাটো কৈছো আকৌ যিসকলে ৰেজিষ্টাৰ কৰিছিলে তেওঁলোকেতো অলৰেডি বস্তুটো জানে তো নেক্সট আমি কোট আহিম আমি ফৰ্ম ফিল আপৰ উচৰলে আহিম তো প্ৰথমতে ৰেজিষ্ট্ৰেচনৰ পৰা যাও যিসকল ছাত্ৰ ছাত্ৰী যদি কোনোবাই ৰেজিষ্ট্ৰেচন কৰা নাছিলে ৰেজিষ্ট্ৰেচনৰ পৰা আৰম্ভ কৰো এই ইন্টাৰফেসটো যেতিয়া সমৰ্থ পৰ্টেল খোলা যাব ইয়াত নিউ ৰেজিষ্ট্ৰেচন বুলি অপচন এটা আহিব এনেকুৱা ধৰণৰ ঠিক আছে তো নিউ ৰেজিষ্ট্ৰেচনত তেওঁলোকে কি দিব লাগিব ৰেজিষ্ট্ৰেচন ফৰ্মত ফুল নেম ক্যান্ডিডেট জনৰ ফুল নেম যেটো মাৰ্কশিটত আছে ডেট অফ বাৰ্থ সাৰ্টিফিকেট মতে নাইবা ক্লাস 10 বা 12 ৰ মাৰ্কশিটত যেটো ডেট অফ বাৰ্থ আছে হেতু দিব লাগিব আৰু এপ্লিকেন্টৰ মানে ছাত্ৰ ছাত্ৰী গৰাকী ইমেইল এড্ৰেছটো দিব লাগিব ঠিক আছে স্টেপ 1 টো অলৰেডি কলো স্টেপ 2 কলো স্টেপ 3 এখিনি দিয়াৰ পিছত ইয়াতে once the password have been successfully generated user must input their users are required to fill their functional email IDs so email IDs kini yate dile diar pisot create password to dile and for their register account thik ase once the password has been successfully generated user must input their mobile number to fill then fill the captcha and click on the register mobile number dile tarasot captcha to dile tarasot click kori register koribo lagibo etu এনেকুৱা ধৰণৰ প্ৰসেসটোত এপ্লিকেশন ইমেইল আইডি টো দিলে এই ইমেইল আইডি টো ৰিএন্টাৰ কৰিব লাগিব দেন পাসওয়াৰ্ড এটা জেনাৰেট কৰিল হে পাসওয়াৰ্ডটো লিখি থৈ দিলে হল নেক্সট ৰিএন্টাৰ দা পাসওয়াৰ্ড মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো ভেৰিফিকেশন কৰিব লাগিব দেন ইমেজ ক্যাপচাটো ইয়াতে বহাব লাগিব ইয়াতে বহোৱাৰ পিছত ৰেজিষ্টাৰ কৰিব লাগিব ঠিক আছে এইখিনি হোৱাৰ পিছত কি আহিব স্টেপ 6 ত এটো বস্তুটো আহিব ভেৰিফাই একাউন্ট ঠিক আছে যেটো কি হৈছে ইমেইল এড্ৰেছ দিয়া আছে মোবাইল নাম্বাৰ আছে তাত এটা OTP যাব সো OTP টো ইয়াতে বহাব লাগিব দেন কি কৰিব লাগিব OTP টো বহোৱাৰ পিছত ইমেজৰ ক্যাপচাটো কি দিব লাগিব ইয়াতে
ক্লিক কৰিব লাগিব দেন সাবমিট OTP যদি OTP টো এবাৰত অহা নাই তেতিয়াহলে ৰিসেন্ড OTP কৰিব লাগিব once the account is verified and verified the below page will appear to users verification তো account to create হোৱাৰ পিছত আৰু verify হোৱাৰ পিছত যেনেকৈ ইয়াতে লিখা আছে account verified successfully your registration number এটা registration number দিব please keep note of this registration number and log in to start your application number এই registration number to note কৰি থলে হল নাইবা already আহি যায় email আৰু মোবাইলত হেতু কি কৰিব লাগিব পিছত এটো নম্বৰে লগইন কৰিব লাগিব আৰু হে পাসওয়াৰ্ডটোৰে ঠিক আছে এটা আহিল এপ্লিকেন্ট ড্যাশবোৰ্ড কি কৰিম তাৰ পিছতে কি কৰিব লাগিব যেতিয়া এপ্লাই কৰিবৰ সময় হ'ব এপ্লাই কৰাৰ সময়ত আমি কি কৰিম ৰেজিষ্টাৰটো হৈ গল ৰেজিষ্টাৰটো হৈ যোৱাৰ পিছত এইটো লগইনত বটনত ক্লিক কৰিব লাগিব যেতিয়া একাউণ্টটো বনি যাব তেতিয়া কি দিব লাগিব সেই নম্বৰটো যে নোট কৰিব দিছিলো ৰেজিষ্ট্ৰেচন নম্বৰ এইটো ইয়াতে দিব লাগিব দেন পাসওয়াৰ্ড যেটো আছিল দেন ইমেজ ক্যাপচাটো দি পিনে লগইন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে এইটো হোৱাৰ পিছত কি কৰিব লাগিব এনেকুৱা ধৰণে একাউণ্টটো খোলা যাব হাই দিস নাম্বাৰটো আহিব বা ওয়েলকাম দিস যেটো নাম দিয়া হৈছিল হেতু নামটো আহিব ভিউ প্ৰফাইল এডিট প্ৰফাইল ডিটেইলছ ঠিক আছে দেন ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে বেলেন্স ইজ দিস সো ইয়াৰ পিছতে কি কৰিব লাগিব তোমালোকে profile section is divided into 5 sections personal details family details university details if any other category or quota tar pisote address yate ahibo ahar pisote to yate ami ki korim add hostel details add family details yate apply koribo jam thik ase na edit profiles ot gute profile to ako edit kori jot jeneke naam sam ase hebur thik thak koribo pora jabo thik ase এখিনি হোৱাৰ পিছত যেতিয়া নামটো আহিব এপ্লিকেশন নাম্বাৰ ৰেজিষ্টাৰ ডিস কারেন্ট ডেট এটো দেখাই থাকিব নাও ছাত্ৰ ছাত্ৰীসকলে কমপ্লিট প্ৰফাইল প্ৰিভিউ এণ্ড লক প্ৰফাইল তাৰপিছত এপ্লাই ইন কলেজ এই তিনিটা প্ৰসেস আছে তো তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব দা ইউজাৰ দেন নিডছ টু কমপ্লিট দা পাৰ্সোনেল ডিটেইলছ সো পাৰ্সোনেল ডিটেইলছটো ইয়াতে এনেকৈ বহাব লাগিব নাম তাৰপিছত সোশ্যাল ক্যাটেগৰি কি হয় দেন ব্লাড গ্ৰুপ এখিনি যিখিনি দিয়া আছে এখিনি দিয়াৰ পিছত next step to hol the user need to complete their family details teloge family details to dibo laibo yate nijor id card kiba ta dibo hol lagibo aadhar pan card hole pan card aadhar card hole aadhar card yate tar proof number to dibo lagibo thik ase tasot family details mother name mother father name occupation ebo dibo lagibo next user need to complete the other category quota section other category quota section at jikhini asile family income then university registration details have you enrolled in university or autonomous college before jodi he kora nai tetiale yate no hobo otherwise it is yes ঠিক আছে তো নেক্সট ক্যাটেগরি ডিটেইলস পিডব্লিউ ক্যাটেগরি নেকি এক্স সার্ভিসম্যান নাইবা ফ্রিডম ফাইটার ক্যাটেগরি স্পোর্টস কোটা বা এক্সট্রা কারিকুলার অ্যাক্টিভিটিত কিয় বিলং কৰে যদি এইগেটাত ইয়েস কৰিব লাগিব the user then needs to fill out the address details ক্লিক কৰি then select and save to the next ঠিক আছে নেক্সট এড্ৰেছৰ আহিব লাগিব এড্ৰেছৰ আহাৰ পিছত গুটে এড্ৰেছ খিনি ইয়াতে দিব লাগিব গুটে এড্ৰেছ খিনি দিয়াৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব তাৰ পিছতে এগেইন কি ডিটেইলছ খোলা যাব প্ৰফাইল ডিটেইলছটো খোলা যাব তো ইয়াতে কি দিছে আপডেট ডিটেইলছ নাইবা প্ৰসিড টু নেক্সট বিফোৰ প্ৰসিডিং the fill out the other details to section applicants are required to verify all the entered information এই গুটে খিনি ঠিক ঠাক আছে নে নাই পার্সোনাল ডিটেইলছ খিনি এবাৰ চাই ললে হল চাই লোৱা পিছতে আমি তোমালোকে কি কৰিব লাগিব প্ৰসিড টু নেক্সট কৰিব লাগিব এইটো যেটো অপচন দিয়া আছে এইটো কৰিব লাগিব আদাৰৱাইজ আপডেট ডিটেইলছত যাব লাগিব ঠিক ঠাক কৰিব কাৰণে আকু যদি কিবা ভুল আহিছে এডিট কৰিবলৈ আপডেট ডিটেইলছত ঠিক আছে edit or update details click on the update details ঠিক আছে your profile changes will be saved after saving all the মানে এখিনি সেভ কৰাৰ পিছত proceed to next মাৰাৰ পিছত after saving your profile details on top section bar users are required to click others details ইয়াতে এটো হৈ গল এটো হোৱাৰ পিছত other details ইয়াতে other detailsত কি আছে কোনখিনি কি আছে যে কিবা মেডিকেল ইমার্জেন্সি আছে নেকি মৰাণ কমিউনিটিত পৰে নেকি ফ্ৰিং ভিলেজ কোটা নাইবা ডু ইউ বিলং টু আরবান বা গাঁও এৰিয়া
দ্য মেট্ৰপলিটান এৰিয়া এনেকুৱা ধৰণৰ কিবা পৰে নেকি ইয়াতে সিলেক্ট কৰিব লাগিব তাৰপিছত আৰ ইউ এ সন ডটাৰ অফ প্ৰেজেন্ট এমপ্লয় অফ দ্য ইউনিভাৰ্চিটি অৰ কলেজত ইয়াতে দিব লাগিব হয় যদি হয় আদাৰৱাইজ নো have you ever do you have migration certificate আছে যদি ইয়াতে yes otherwise no do you have transfer certificate from school or college যদি আছে ইয়াতে yes otherwise it is no NCC B certificate যদি আছে ইয়াতে yes otherwise no have you attended any special camp under national যেটো NSS আছে NSS অৰ কিবা program যদি attend কৰিছিলে ইয়াতে yes বা no দিব লাগিব ঠিক আছে language known কোনটো ইংলিশ আসামিজ ইয়াতে তিনিটা দিয়া আছে ইংলিশ সৰি আসামিজ হিন্দী ইংলিশ আদাৰ ল্যাঙ্গুৱেজ হলে ইয়াতে এড কৰিব পাৰি যাৰ যেটো প্ৰফিচিয়েন্সি আছে ৰিডিংত ৰাইটিংত স্পিকিংত কোনটোৰ আছে এই মতে ক্লিক কৰিব লাগিব দেন সেভ এণ্ড নেক্সট আদাৰ ডিটেইলছ টু কমপ্লিট হোৱাৰ পিছত কি কৰিব লাগিব এবাৰ আগৰ নিচিনাকে গুটেখিনি বস্তু ভিউটো দেখাব যদি কাৰোবাৰ কোড বা প্ৰবলেম হৈছে পঢ়ি চাই পিনে এগেইন এইটো আপডেট ডিটেইলছত গৈ পিনে ঠিক ঠাক কৰিব পাৰে আদাৰৱাইজ সেভ কৰিবলৈ হলে proceed to next users are required to upload the essential documents that have been mentioned in them in the registration process the registration process ot june ji bostu mention korisil je mark sheet photo ba signature then caste certificate code ki lage hekhini bostu upload section ot upload koribo lagibo ঠিক আছে so upload section ot ki dibo lagibo eto ahil upload section to upload section ot photo then photo to ki dia ase 10 kb er pora 500 kb er bitorat jpg ba jpeg format ot lagibo signature to 10 kb ba 500 kb er bitorat jpg ba jpeg format ot lagibo then id proof jitu ullekh kora asil form khonot jodi pan card hoy pan card aadhar card hole aadhar card or hetu copy dibo lagibo proof of permanent resident of Assam or PRC dile hobo voter ID Aadhaar card caste certificate birth certificate school ID or any other certificate issued by government of Assam ঠিক আছে তো তার কপি টু তোমালোকে আদার JPG ফরম্যাটত দিব পারা নাইবা PDF ফরম্যাটত দিব লাগিব তো তার যেটো সাইজ আছে আগৰ কেটা সাইজৰ নিচিনা সেম 10 to 500 KB নেক্সট income certificate to same photo ba PDF format ot dibo paribo next preview your profile again profile to preview koribo para jabo etu hoar pisot preview gutte khini bostu ahi jabo personal details or para arambho kori family details or pisot jikhini quota category details ba other details jikhini ase gutte khini bostu yate ahi jabo ebar form kon sabo pariba photo ebur thike thake ase na nai id proof kon সঠিক জায়গা দিলানে নাই ইয়াতে ভিউ ফাইলত ক্লিক কৰিলে তোমালোকে বস্তুখিনি চাব পাৰিবা ঠিক আছে এইখিনি হোৱাৰ পিছত কি কৰিবা যে ডিক্লাৰেচন যে সব ঠিকে থাকে আছে তো ইয়াতে ক্লিক কৰিবা তাৰ পিছত আহিল যে টেকিং সাৰ্ভিস ফ্ৰম CSC যদি কোনোবা CSC সাৰ্ভিস লৈছা তেতিয়ালে yes otherwise it is no so ইয়াতে confirm and lock কৰিব লাগিব after confirm and lock the profile student need to click for CUET eligibility so এখিনি প্ৰথম ৰেজিষ্ট্ৰেচনৰ কথা কলো এতিয়াৰ পৰা ইম্পৰ্টেন্ট কথাখিনি আৰম্ভ হ'ল যিখিনি যদিয়ে ছাত্ৰ ছাত্ৰীখিনি অলৰেডি ৰেজিষ্টাৰ কৰিছিল তেওঁলোকৰ বাবে এখিনি ইম্পৰ্টেন্ট যিসকলে নতুনকৈ কৰি আছে তেওঁলোকৰ কাৰণেও এখিনি বহুত ইম্পৰ্টেন্ট ঠিক আছে so CUET eligibility খিনি চাবলৈ হলে কি কৰিব লাগিব so এখিনি আমি গুটেখিনি বস্তু এনেকৈ আহি যাব গুটেখিনি কমপ্লিট হোৱাৰ পিছত যে এপ্লাই কিবা কিবি ভিউ প্ৰফাইল তো ভিউ প্ৰফাইলত আমি গুটেখিনি বস্তু ঠিক ঠাক কৰি ললো নেক্সট চেক এলিজিবিলিটি CUET এলিজিবিলিটি ইয়াতে চেক কৰিব পাৰি তো এইখিনিত ওয়ান্স ক্লিক কৰাৰ পিছত কি আহিব CUET ৰ এপ্লিকেশন নাম্বাৰটো ইয়াতে দিব লাগিব দেন সাবমিট এটো এপ্লিকেশন নাম্বাৰটো দিলে সাবমিট কৰাৰ পিছত কি আহিব এটা OTP আহিব হে পার্টিকুলার যেটো UGC দিয়া আছিল হে মেইল টু আৰু হে ফোন নাম্বাৰটোত OTP টো ইয়াতে বহাব লাগিব দেন ইমেজ ক্যাপচাটো দিব লাগিব OTP received on mail ইমেইলত দিয়াৰ পিছত এটো দিব লাগিব ক্যাপচাটো দিয়াৰ পিছতে এটো সবৰ কাৰণে বেলেগ হ'ব submit OTP হোৱাৰ পিছত after mentioning the OTP student can see the left panel here student needs to click on the CUET grade card option on the CUET score so CUET grade card ot jabo lagibo once click on the grade card option applicant can check the CUET grade card
তো গ্ৰেড কাৰ্ডখন ক্লিক কৰি দিয়াৰ পিছত গোটেইখিনি ডিটেইলছ এই গ্ৰেড কাৰ্ডৰ ডিটেইলছখন ইয়াতে উপলব্ধ হৈ যাব আফটাৰ দ্যাট এপ্লিকেণ্টছ কেন চেক দ্য CUET এলিজিবিলিটি থ্ৰু ক্লিকিং অন দ্য CUET প্ৰগ্ৰাম এলিজিবিলিটি তো এইটো হৈ গ'ল গ্ৰেড কাৰ্ড হৈ গ'ল গ্ৰেড কাৰ্ড হোৱাৰ পিছত CUET এলিজিবিলিটি এইটো প্ৰগ্ৰামত তো এইখিনি হোৱাৰ পিছত here applicant can check program eligibility where he is eligible for applying in program directly through this dashboard so eligibility চাই পিনে হে particular course তো তোমালোকে eligible হয় না নহয় চাব পাৰিবা ঠিক আছে so CUET eligibility বোৰ দেখাব যে ভট্টদেৱ ইউনিভাৰ্সিটিত কৰবাত কি কৰিব লাগে কোনটো ষ্ট্ৰীমত যাব পাৰি নে ভট্টদেৱ ইউনিভাৰ্সিটিৰ কোনটো আৰ্টছৰ ডিপাৰ্টমেণ্টত যাব পাৰি গোটেইখিনি বস্তু ইয়াতে চাব পাৰিবা এইখিনি এলিজিবিলিটি এপ্লাই নাও এলিজিবল যদি হয় ইয়াতে ডাইৰেক্ট এপ্লাই কৰিব পাৰিবা steps to complete program selection so once the user have confirmed the log application they will need to selection for programs option which is available on their applicant dashboard users are required to apply in the colleges now option to apply in colleges now to college to apply koribo para so the user is to proceed further for selecting their choice of program in drop down menu and select proceed so admission mode tumaloke yatte dibo lagibo CUET tar pisote yatte university khonar naam ahil sejaniba Bhattadev University so ami jodio etu ki korisu Dibrugarh University point of view para discuss kori asilu kintu gote jikhini university CUET thore admission hobo smart portal ot gote khini university babe same bostu khini applicable hobo ঠিক আছে সো আমি জাস্ট ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ হেতু এক্সাম্পল টু হে লৈছিলো ওকে সো ইয়াতে স্ট্ৰীম টাইপ NEP স্ট্ৰীম তো দিব লাগিব দেন ব্যাচেলৰ অফ আৰ্টস সো এনেকে দিয়াৰ পিছত প্ৰসিড নেক্সট ইউজাৰ্স ইজ প্ৰসিড ফাৰ্দাৰ ফৰ সিলেক্টিং देयर চয়েস অফ কোর্স প্ৰিফাৰেন্স এণ্ড সিলেক্ট প্ৰসিড তো ইয়াতে মেজৰ আৰু মাইনৰ তোমালোকে ইয়াতে সিলেক্ট কৰিব লাগিব মেজৰ এণ্ড মাইনৰ then proceed ত ক্লিক কৰিব লাগিব এইখিনি হোৱাৰ পিছত কি আহিব প্ৰগ্ৰামটো আহি যাব যে BA ধৰা কোড লাল শাস্ত্ৰী গভৰ্ণমেণ্ট PG কলেজত হ'ল তো 1 মেজৰ 1 মাইনৰ then status not submitted তাৰ পিছত আপডেট কোৰ্স যদি ভুল হৈ আছে আপডেট কৰিব পাৰা আদাৰৱাইজ নেক্সট এইখিনি হোৱাৰ পিছত select eligibility criteria ekhini eligibility criteria khini got read information bulletin for eligibility criteria bulletin ot sai lobo para applicable eligibility criteria intermediate so etu saw para tetia intermediate ot dipine ei tumarkor class 10 or bostu khini yate কি কৰিব লাগিব আপলোড কৰি দিব লাগিব ঠিক আছে দেন কোয়ালিফিকেশন ডিটেইলস ক্লাস 12 ৰ খিনি ইয়াতে আপলোড কৰি দিব লাগিব যদি হে কাৰোবাৰ আপলোড কৰা নাই আদাৰৱাইজ যদি কলেজে বিচাৰে তোমালোকে এনেকে আপলোড নেক্সট বাৰৰ বাবে কৰিব লগা হ'ব পাৰে 7 নেক্সট যদি ঠিক ঠাক হোৱাৰ পিছত 7 নেক্সট তাৰ পিছত ফৰ্ম ডিক্লাৰেশন once the user have clicked on a preview their entire application form will be visible to them তো প্ৰিভিউ কৰি দিলে তোমালোকৰ কি আহিব গোটেইখিনি বস্তু এবাৰ দেখা পাবা যিখিনি আপলোড কৰিছিলা গোটেইখিনি বস্তু দেখা পাবা once the user had selected to submit they will take to the final page এটো সাবমিটত ক্লিক কৰাৰ পিছত তোমালোকক কি লৈ যাব ফাইনাল পেজটো লৈ যাব ফাইনাল পেজটো নেম আহিব জেন্ডাৰ আহিব ক্যাটাগৰী আহিব PW category আছে নে নাই আৰু প্ৰগ্ৰামটো তোমালোকে ইয়াতে দেখাব তো ভেৰিফাই মাই ডিটেইলস বাই ক্লিকিং অন দা চেকবোৰ্ড নামটো ঠিক ঠাক আছে নে নাই চালে হল ডেট অফ বাৰ্থটো ঠিক আছে নে নাই ক্যাটাগৰীটো ঠিক আছে নে নাই এইবোৰ চাই পিনে এটা এটাকে ক্লিক কৰিব লাগিব বক্সবোৰত সো এই গোটেই বক্সখিনিত কমপ্লিট কৰাৰ পিছত তোমালোকে সাবমিট দা এপ্লিকেশন once the user has successfully submitted the form they will be redirected to the home page where they can print the application form by clicking the print form ঠিক আছে নেক্সট তোমালোকে ইয়াতে কি কৰিব লাগিব গুটেখিনি এপ্লিকেবল হৈ যোৱাৰ পিছত ধৰা প্ৰিন্ট ফৰ্ম এটো অকল ভট্টদেৱ ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি বুলি নহয় যত ইন্টিগ্ৰেটেড PG প্ৰগ্ৰাম আছে মানে 5 ইয়াৰ্স ইন্টিগ্ৰেটেড প্ৰগ্ৰাম আছে তাত এখিনি বস্তু এপ্লিকেবল হ'ব তো তাৰ পিছত এখন প্ৰিন্ট আউট কৰি যেতিয়া এপ্লিকেশন হ'ব গুটেখিনি বস্তু তোমালোকে লৈ যাব লাগিব যদি ভিডিওটি ইনফৰমেটিভ লাগিল তেতিয়া লাইক কৰিবা আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ